2025 এখন আমাৰ খুব ডাঙৰ ফ্লেগশিপ আঁচনি ৰূপায়ণ হ'ব। সেইটো হ'ল যে 30 লাখ মহিলাক উদ্যোগী কৰাৰ প্ৰচেষ্টা। প্ৰথম এই 30 লাখ মহিলাই চৰকাৰৰ পৰা 10,000 টকাৰ সিট কেপিটেল পাব। আৰু এই বছৰ অসমৰ স্কুল নামঘৰ আমি সকলোৰে মাটিৰ পট্টা দিয়াৰ বাবে চেষ্টা কৰিছোঁ যাতে আমাৰ ৰাজ্যত ভূমিৰ সমস্যা একেবাৰে নোহোৱালৈকে যাব পাৰে। যে 2020-21 চনত অসমৰ জিএছডিপি আছিল 3,40,000 টকা আৰু এই বছৰ অসমৰ জিএছডিপি হ'লগৈ 6,43,000 কোটি টকা আৰু 2024-25 চনৰ প্ৰিলিমিনাৰী এষ্টিমেট মতে উইল টাচ 7,12,000 crore GDP বাই নেক্সট ইয়াৰ। অৰ্থাৎ মোৰ যিটো কল্পনা আছিল যে 2028 চনৰ ভিতৰত আসাম শুড বি এ মিলিয়ন ইকনমি। এই মিলিয়ন ইকনমিৰ ৰাস্তালৈকে আমি দ্ৰুত গতিত আগবাঢ়িছোঁ আৰু যদি আমি প্ৰজেক্টেড ফিগাৰ চাওঁ 2028 আমি মিলিয়ন ইকনমিলৈ ৰূপান্তৰিত হ'ম আৰু অসমৰ বিত্তীয় অৱস্থাৰ ক্ষেত্ৰত ই এটা যথেষ্ট ডাঙৰ বৰঙণি কঢ়িয়াই আনিব পাৰিছে আৰু অসমৰ জিডিপি আজি আমি দেশৰ 17 নম্বৰত ভৰি দিছোঁ। 16 নম্বৰত যাবৰ কাৰণে নাও উই আৰ ইন ক্লোজ কণ্টেষ্ট উইথ পাঞ্জাব। পাঞ্জাবৰ লগত আমাৰ কম্পিটিশ্যন চলি আছে। নেক্সট 3টা বছৰৰ ভিতৰত যদি অসমৰ উন্নয়নৰ গতি এই দিশত থাকে উইদিন 3 hours 2028 উইল বি মিলিয়ন ইকনমি বিফৰ পাঞ্জাব আৰু সেই দিশত আমি আমাৰ ৰাজ্যখনক দ্ৰুত গতিত আজি আমি আগুৱাই লৈ গৈছোঁ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।